নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি ক'ব বিচাৰিছোঁ ঘৰত থকা মন্দিৰৰ কেইটামান বিশেষ কথা। ঘৰত যদিহে আপোনাৰ মন্দিৰ আছে তেনেহ'লে অত্যন্ত ভাল কথা, কিন্তু আপুনি এই কথা জানি আচৰিত হ'ব যে মন্দিৰ ঘৰৰ পবিত্ৰ স্থান হয়। যি স্থানত মন্দিৰ থাকে সেই স্থানটো আপুনি সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। ইয়াৰ লগতে ঘৰৰ মন্দিৰৰ লগত জড়িত কিছু এনে নিয়ম আছে যিসমূহ আমি পালন কৰাটো অত্যন্ত আৱশ্যক। যেনে মন্দিৰত এনে কিছুমান বস্তু ৰাখিলে দেৱী দেৱতা ৰুষ্ট হ'ব পাৰে আৰু পূজাৰ শুভ ফল প্ৰাপ্তি নহয়। যদিহে ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে নতুন ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। ধাৰ্মিক মান্যতা অনুসৰি পূজাস্থলত কেতিয়াও কটাৰী, বেজী, গজাল, চোকা, অস্ত্ৰ আদি ৰাখিব নালাগে। ইয়াৰ দ্বাৰা ঋণাত্মক উৰ্জা ঘৰত বৃদ্ধি হয়। পূজা স্থানত শুকান ফুল ৰাখিলে পূজাৰ শুভ ফল প্ৰাপ্ত নহয় বুলি বিশ্বাস কৰা হয়। লগতে দেৱী দেৱতাও ৰুষ্ট হয় বুলি কোৱা যায়। পূজা স্থলত ফটা ধাৰ্মিক পুস্তক ৰাখিলে আপোনাৰ ঘৰলৈ সদায় ঋণাত্মকৰ বাস হ'ব, অৰ্থাৎ আপোনাৰ ঘৰলৈ ঋণাত্মক উৰ্জা আহিব পাৰে। মন্দিৰত কেতিয়াও আপুনি মৃতকৰ ফটো ৰাখিব নালাগে। বাস্তুৰ অনুসাৰে এয়া সঠিক নহয়। এনে কৰিলে দেৱী দেৱতাৰ কিবা প্ৰাপ্ত নহয় বুলিও কোৱা যায়। ইয়াৰ লগতে ঘৰৰ মন্দিৰত ভগৱান ৰুদ্ৰ, শনিদেৱৰ মূৰ্তি ইত্যাদি ৰাখিব নালাগে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।